উজনিত ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ বাবে জিয়াটো ভুগিছে সাধাৰণ জনতাই। পূৰ্বৰ নিৰ্মাণ সংস্থা আৰু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে দুৰ্ভোগ ভুগিছে জনতাই। পলসৰ পৰিৱৰ্তে পথাৰৰ নিম্নমানৰ মাটি ব্যৱহাৰ কৰাত ঠাই ঠাই নিৰ্মাণৰ পিছতে এতিয়া গাঁতৰ সৃষ্টি হৈছে পথছোৱাত। যান বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া উপপথত সৃষ্টি হৈছে দ গাঁতৰ। নিয়ম উলংঘা কৰি পথ নিৰ্মাণ কৰাৰ পিছতে সৃষ্টি হৈছে এনে পৰিস্থিতিৰ। পূৰ্বৰ ঠিকাদাৰৰ ত্ৰুটিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ ফলতেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম লেহেমীয়া হোৱাত ক্ষতিগ্ৰস্ত হৈছে ব্যৱসায়ীসকল। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পত্ৰক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। নীতিন গাডকাৰীয়ে পত্ৰত উল্লেখ কৰাৰ দৰে কেঁচা সামগ্ৰী নাটনিৰ বাবে নহয়, বৰঞ্চ ত্ৰুটিপূৰ্ণ কামৰ বাবেহে লেহেমীয়া হৈছে নিৰ্মাণ কাৰ্য। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক ৰিজু শইকীয়াই। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মুখ্যমন্ত্ৰীলৈ যিখন চিঠি প্ৰেৰণ কৰিছিল, পত্ৰ প্ৰেৰণ কৰিছিল, আৰু পত্ৰখনত যি লেহেমীয়া হোৱাৰ পথ সম্প্ৰসাৰণৰ কাম লেহেমীয়া হোৱাৰ যি কাৰণ ব্যাখ্যা কৰিছিল, সেই কাৰণক লৈ আচলতে যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, সেই প্ৰতিক্ৰিয়া আজিও তাৰ অন্ত পৰা নাই। আজিও প্ৰতিক্ৰিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তিয়কৰ মাজমজিয়াৰ নগৰৰ মাজমজিয়াৰ এটা স্থানত। আৰু ইতিমধ্যে মোৰ সহযোগীয়ে দেখুৱাইছে যে যি POP কামকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে। আৰু যি ধৰণৰ কথা কোৱা হৈছিল যে ইয়াৰ যি কেঁচা সামগ্ৰী যেনে শিল, বালি আৰু পলসৰ নাটনি বুলি কৈছিল, যে তেনেকুৱা ধৰণৰ কোনো নাটনি আচলতে সৃষ্টি হোৱা নাই। মূল কাৰণটোৱে হ'ল পথ মেৰামতি সম্প্ৰসাৰণৰ কাম লেহেমীয়া হোৱাৰ অন্যতম কাৰণ হিচাপে এতিয়া চিহ্নিত হৈছে যে পূৰ্বৰ যিসমূহ ঠিকাদাৰ প্ৰতিষ্ঠান আছিল, সেই ঠিকাদাৰ প্ৰতিষ্ঠানসমূহে কৰা ত্ৰুটিপূৰ্ণ কাম নতুন ঠিকাদাৰে ভাঙি পুনৰবাৰ আৰম্ভ কৰাৰ কাৰণে আচলতে পথ সম্প্ৰসাৰণৰ কাম লেহেমীয়া হৈছে। আৰু যাৰ বাবে আচলতে ক্ষতিগ্ৰস্ত হৈছে এই তিয়ক নগৰৰ যিসকল পথৰ কাষৰ যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকল আচলতে বহু বছৰ ধৰি প্ৰায় 10টা বছৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু এই ব্যৱসায়ীসকলৰ এটা মাত্ৰ দাবী যে পথ সম্প্ৰসাৰণৰ কাম পূৰ্বৰ যিসমূহ ঠিকাদাৰ প্ৰতিষ্ঠান আছিল, সেই প্ৰতিষ্ঠানসমূহে আচলতে নিম্নমানৰ কৰি থৈ গ'ল, ত্ৰুটিপূৰ্ণভাৱে কৰি গ'ল। পকী নলা যি নিৰ্মাণ কৰিছিল, পকী নলাসমূহ পুনৰ ভাঙিব লগা হৈছে, ভাঙি পেলাই নতুনকৈ কৰিব লগা হৈছে। এনে বিভিন্ন কাৰণৰ বাবে আচলতে পথ সম্প্ৰসাৰণৰ কাম লেহেমীয়া হৈছে। আৰু এই দিশটোৰ প্ৰতি NHIDCLৰ যিসকল বিষয়া, এই বিষয়াসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ হৈছে। লাচিত সেনাৰ বিষয়ববী আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰোঁ। কি ক'ব? নীতিন গাডকাৰীয়ে কৈছে যে পথ সম্প্ৰসাৰণৰ বাবে যি প্ৰয়োজনীয় যি সামগ্ৰীৰ অভাৱৰ বাবে পথ সম্প্ৰসাৰণৰ কাম বা পথৰ কাম নিৰ্মাণৰ কাম পলম হৈছে। প্ৰকৃততে শুদ্ধ জানো? এইটো কথাটো হ'ল এনেকুৱা, মই আপোনালোকক অকণ দীঘলীয়াকৈ ক'ব লাগিব। কাৰণ কিয়নো যিকেইটা কোম্পানী আহিছে, এই গোটেই কোম্পানীকেইটাই সম্পূৰ্ণ তেওঁলোকৰ নিজৰ পকেট গৰম কৰিবৰ কাৰণে ইয়ালৈ আহিছে। সেইটো কথা আমি সকলোৱে গম পাইছোঁ ইতিমধ্যে। দ্বিতীয় কথাটো হ'ল কি, ইয়াত যিখিনি মানুহে কাম কৰি আছে, এই মানুহখিনিয়ে সম্পূৰ্ণ এই ৰাস্তাটোৰ প্ৰতি কাম কৰি থকা নাই, তেওঁলোকে নিজৰ পকেটটোৰ কাৰণে কাম কৰিছে। আৰু এই স্থানীয় যিখিনি ঠিকাদাৰ আছিলে, এই ঠিকাদাৰখিনিক তেখেতলোকে অকণমান বেছিকৈ লাভালাভটো দেখুৱাই আজি ৰাস্তাটো ধ্বংস কৰিছে। আজি আপোনালোকে য'ত থিয় হৈ আছে, এই ৰাস্তাটো আপোনাৰ তলত যিখিনি মাটি পেলাইছিলে, এই তেতিয়াই আমি ইয়াত প্ৰটেষ্ট কৰিছিলোঁ। আমি কিছু জেগাত আমি কাম বন্ধও কৰিছিলোঁ, কিন্তু প্ৰশাসনে আমাক বাধা দি পেলাই আমাৰ ওপৰত আমাক হাৰাশাস্তি কৰিবলৈ ৰাস্তাটো বনাবলৈ দিছিলে। প্ৰথমে পথাৰৰ মাটি দিছে ইয়াত। এটা নৰাইহেঁতি অনা মাটিও আমি সেই সময়ত দেখাইছিলোঁ, তেতিয়া কিন্তু কোনো ধৰণে সেই কোম্পানীয়েও নামানিলে আৰু NHIDCLও নামানিলে। এই NHIDCLৰ যিকেইজন বিষয়ববীয়া, প্ৰত্যেকজন বিষয়াই নিজৰ পকেটটোৰ কথা চিন্তা কৰি, কমিশ্যনৰ কথা চিন্তা কৰি আজি এই ৰাস্তাটো ধ্বংস কৰিছে। আৰু তাৰ লগতে আমাৰ জনসাধাৰণ হাৰাশাস্তি কৰিছে। আৰু এই ব্যৱসায়ী প্ৰতিষ্ঠানবিলাকৰ তেওঁলোকে ব্যৱসায়টো বেয়া কৰিলেই আজিও আমাৰ এই গোটেই মানুহবিলাকক অহা যোৱা কৰাৰ ক্ষেত্ৰত আমাক যিটো ধৰণে জীয়াটো ভোগাইছে। আৰু আজি আমি তথ্য এটাত গম পোৱা মতে যে 32জনলৈকে ইয়াত প্ৰাণহানি হৈছে। গতিকে এটা কথা হ'ল কি, এই কোম্পানীবিলাকক নাকি লগাব কোনে? আমাৰ অসম চৰকাৰ যিকেইজন বিষয়ববী ইয়ালৈ আহিছিলে, প্ৰত্যেকেই ইয়াত পইচা পাতি তেওঁলোকে পকেটত লোৱাটো আমি একদম স্পষ্টভাৱে আমি জানো, কৈছোঁ সেইকাৰণে। আৰু এতিয়া কথাটো হ'ল কি, এই এনেকৈ ধৰণে যদি কোনো ধৰণৰ যদি মেটেৰিয়েল নাই পোৱা বুলি যদি কথা কয়, তেতিয়াহ'লে একদম হাস্যকৰ কথা। কিয়নো ইয়ালৈ আগৰ পৰাই আমি দেখি আহিছোঁ যে পাহাৰৰ মাটি আনি আছে, ব্ৰহ্মপুত্ৰত চিল খান্দিছে, আৰু চিল আনাৰ পিছতো পথাৰৰ মাটি কি কাৰণে দিব লগা হ'ল, সেই কথাটো আমি কিন্তু ৰহস্যজনক বুলি ভাবোঁ। পথাৰৰ মাটি দিয়াৰ বাবে আচলতে পথাৰৰ মাটি দিয়া হ'ল। সেই পথাৰৰ মাটি দিয়াৰ বাবে আচলতে সামান্য গাড়ীৰ চলাচল কৰাৰ লগে লগে আচলতে ৰাস্তাটো বহি যায়। ৰিজু শইকীয়া, বিষয়টো সন্দৰ্ভত আমাক শেহতীয়া তথ্যসমূহ জনোৱাৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।